মানে ইফালে যাই আছোঁ এতিয়া বৰ্তমান বকো ছয়গাঁও বকক যাই আছোঁ আমি মোৰ লগৰ ল'ৰাটো ঘৰলৈ তোমাৰ এফালে গৈ আছোঁ আৰু তোমাৰ পামহি হৈ এনেকৈ তোমাৰ গড়চুকেদি আমাৰ দীপৰ বিল হৈ যাম এনেকৈ বৰ্তমান যাই আছোঁ আৰু চাই থাকোঁ আপোনালোকে ভিডিঅ'ৰ লাষ্টৰ শেষলৈকে। যাইতো আছোঁ হঠাৎ মোৰ এটা প্ৰব্লেম হ'ল জানানা মোৰ মাইক্ৰ'ফোন আনিব নহ'ল কাৰণে মোবাইলটো এনেকৈ ধৰিলে মানে আৱাজটো মানে সেই হৈ যায় সেইটো কাৰণে এইবাৰ ডাবিং কৰি দিব লগা হৈছে। তোমাৰ ইফালে তোমাৰ এনেকৈ যাই আছোঁ এইটো ৰাস্তাইদি গ'লে ডাইৰেক্ট দীপৰ বিল পায়। দীপৰ বিল গ'লে দীপৰে কি বঢ়িয়া ভিউ, কিন্তু ৰখিবৰ সময় নহ'ল আমি নৰখিলোঁ আৰু আপোনালোকে চাই থাকক পাৰিলে ৰখিম। তাৰপিছত এনেকৈ ফেক্টৰীবিলাক আছে এইবিলাক ফেক্টৰী এনেকৈ গৈ যাই আছোঁ আৰু এইফালে ডাইৰেক্ট গ'লে দীপৰ বিল যাব পাৰি। এইফালে পামহিৰ এইটো ৰাস্তা হয় মই গড়চুকেদি তোমাৰ বাইপাছ এইটো চিধা আৰু দীপৰ বিল যাবলৈ এনেকৈ যাব পাৰি আৰু ডাইৰেক্ট দীপৰ বিল। আপোনালোকে চাই থাকক ক'ত যায় এইবিলাক ফেক্টৰী ফেক্টৰী নহয় গুদাম আছে ইয়াত বহুত ধৰণৰ গুদাম ইয়াত এনেকৈ এই ট্ৰাকগেলা চলে কিন্তু কিছু ট্ৰাক চলে ইয়াত কি ক'ম আৰু যাই আছোঁ দিয়ক আৰু বৰ্তমান আমি এতিয়া দীপৰ বিল এতিয়া ৰেল লাইন আহিলে কিন্তু বন্ধ কৰি দিয়ে এতিয়া ৰেল লাইনৰ সেই আছে এনেকৈ তোমাৰ এই দীপৰ বিল ভাল লাগে আৰু আহি বঢ়িয়া লাগে। কেতিয়াবা আহিবচোন আপোনালোকে, মইতো আহিয়ে থাকোঁ ইয়াত ওচৰতে মোৰ ৰুম য'তে মই গুৱাহাটীতে থাকোঁ এনেকুৱা আৰু ওচৰতে এই দীপৰ বিল সেইকাৰণে দীপৰ বিল ভাল লাগে আৰু দীপৰ বিলত আহি। এইটো মাছবিলাক কিন্তু লোকেল পায় ইয়াত, কিছুমান মাছ মাৰি ইয়াত মাছ মাৰি ইয়াতে মাছ বিক্ৰী কৰে। গধূলি সময়ত মাছ পায় আৰু ইয়াত বহুত গধূলি সময়ত বহুত মানুহ হয় ইয়াত আহি ভাল লাগে জেগাটো। মই আহিয়ে থাকোঁ বহুত আছে এইবিলাক। এতিয়া পানী শুকাই গৈছে কাৰণে এই কাষেদি দেখিছেনে তালৈকে পানী আহে, এতিয়া বাৰু শুকাই গৈছে কাৰণে পানীয়ে নাই ইয়াত। বেষ্ট ফটো উঠা ভিউ পইণ্ট এই দলংখন যে তাতে এইখিনি ভিউ পইণ্ট বুলিও কয় আৰু মানুহবিলাক। মই গৈছিলোঁ ইয়াত ফটো উঠা ভিউ পইণ্ট আৰু এইখিনি জেগা বহুত ভাল লাগে আহি। কেতিয়াবা আহিব আপোনালোকে লগ পাম। এনেকুৱা একা বেকা ৰাস্তা দি যাই আছোঁ আৰু কিবাকৈ এনেকুৱা দেখিছেনে ফিচাৰীবিলাক ভাল লাগে আছে আৰু পৰিৱেশটো আহিছিলে। বাকী এইফালে তোমাৰ বাগান আছে কিন্তু তোমাৰ বকো চৰকাৰ ইফালে দেখিছেনে গৰুকেইটা পৰা আগেদি যায় যাই আছোঁ আৰু গাড়ীবিলাক মানে এনেকুৱা শ্বিলঙৰ দৰে ৰাস্তা হয়তো গ'লে পামহি চিধা হৈ গ'লে শ্বিলঙৰ দৰে ৰাস্তা কেতিয়া গাড়ী অকস্মাত আহি গমেই নাপাওঁ। মানে তাক মই এইটোৱে কৈছোঁ যে গৰু কটাৰ কাৰণে দেখিছেনে ইমান গৰু তাতে, সেইটো কথাই কৈছিলোঁ তাক। মাতটো মানে অলপমান সেই হৈছে না মাইক্ৰ'ফোনটো আনিব নোহোৱা কাৰণ নানা কাৰণে বস্তুটো আৱাজটো সেই হৈছে সেইটোৱে দীঘলী তোমাৰ ইফালে দীপৰ বিলৰ ইফালে দিয়ে হয় ট্ৰেইনখন এনেকৈ ভাল লাগে আৰু এইবিলাক গুদাম তোমাৰ। আৰু ইয়াত কি বুলি কয় ট্ৰেইনৰ গুদাম আছে ইয়াত মানে এইখিনি জেগা তোমাৰ চিধাকৈ সিফালে গ'লে মানে দীপৰ বিল পায় আৰু এইফালে আহিছোঁ আৰু যাই আছোঁ আৰু কিবাকৈ।
ইফালেদি চিধাই গ'লে বোলে পুৰা গোৱালপাৰা উঠিব পাৰি গোৱালপাৰা দূৰ আছে 60-70 কিলোমিটাৰ মান হ'ব ইফালে নাযাওঁ আৰু আমি আৰু ইয়াৰ পৰা মেঘালয়ৰ ওচৰতে আমি ইফালেদি গ'লে मंजिलों की न है कोई खबर सफर कैसा है ये सफर চাবচোন এতিয়া যাই আছোঁ এনেকৈ এই অকস্মাত পুলিচটো একে গাড়ীখন ৰখাই দিলে মই ভাবিলোঁ চেছ ফাইন কাটিলে আৰু দৌৰে তাৰপিছত চাওঁ যি গাড়ীবিলাক এনেকৈ যাব দিছে মই ভাবিলোঁ নহয় গেল যে 1000 টকা চোনা লাগিলে তাৰপিছতে গম পালোঁ যে গাড়ীখন পাৰ হ'ব দিছে নহ'লে ভয় লাগি গৈছিল কি যে হ'ব 1000 টকা এতিয়া দিলোঁ এখনি আৰু মই আমার বকো ছয়গাঁও যে গোৱালপাৰা 4 লাইন হৈছে এইটো ৰাস্তা পুৰা গোৱালপাৰালৈকে হৈছে এইটো 4 লাইন হৈছে এনেকুৱা আৰু 4 লাইন যি ঠেকচা ৰাস্তা বাপৰে বাপ কমত বিষাই গৈছে ঠেকচা কিন্তু আছিল ৰাস্তাটো পুৰা ক'ব লাগিব এনেকৈ আহিছোঁ মানে এইবিলাক যে কাষত যে দেখিছে যে মানে দলঙৰ এইবিলাক দলং ব্ৰিজ বনাই আছে নে অভাৰব্ৰিজত মানে আগতে বস্তুবিলাক তলতে বনাই লয় তাৰপিছত কেৰেঙেদি দাঙি লৈ যায় এইবিলাক তাত ডাইৰেক্ট বোলো বহাই দিয়ে আৰু সেয়ে মানে কিছু মই মাইক্ৰফোনটো নানো না সেইটোৰ কাৰণে এনেকৈ ডাবিং কৰি দিব লগা হৈছে মানে এটা কিছু কিন্তু শাল গাছ আছে গোটেই শাল গাছে এইখিনি ইয়াত গোটাই আমাৰ ইফালে শাল গাছ নাই আমাৰ খালি ইফালে আছে হাজো পাহাৰখন যে হাজো পাহাৰখনতে আছে শাল গাছ বাকী ইফালে গোটেই বকৰ ছয়গাঁও ইফালে তামান শাল গাছে ইয়াত বোলে হাতীও ওলায় হাতী ক'ত ওলায় মই জেগাখিনি দেখাই দি আছোঁ ইয়াত কেতিয়াবা ওলায় কিন্তু মই এক জেগাত গৈছোঁ তাতে পুৰা হাতী ওলায় আমাৰ এই এৰে কাৰণে প্ৰতিবাদে চলিছিল মানে যেতিয়া গাছ কাটিব দিয়া নাছিল এৰে কাৰণে কিন্তু প্ৰতিবাদ চলিছিল মানে নিজলেফে কৰিছিল আৰু 4 লাইন হোৱাৰ কাৰণে গোটেই শাল গাছ কাটি দিছিল না সেইটোৰ কাৰণে যাই আছোঁ আৰু ভাল লাগে কিন্তু জেগাখিনি আহি ভাল লাগিছে সেইটোৱে মানে কি জানানে জেগাখিনি চাই এটাই বস্তু ভাল কি নেচাৰেল পৰিৱেশ ফটো DSLR লৈ কিনে ফটো উঠিব এনেকুৱা মজা হৈছে আমাৰ এইফালে আৰু এনেকুৱা পৰিৱেশ নাই কি বঢ়িয়া আৰু ইমান ডাবিং কৰি দিব লগা হৈছে যি গাড়ীখন মানে কেমেৰাটো মানে ৰেকৰ্ডিংটো মানে হেৰি হৈছে সেইটো কাৰণে ডাবিং কৰি দিব লগা হৈছে ৰেকৰ্ডিংবিলাক কিন্তু এই যি গাছ গছনি পূৰা শাল গাছৰ কাষতে ফটো উঠিব মজা হৈছে কিন্তু এইফালে মানে সিমান ফিচাৰী নাই মানে ফিচাৰী ইনকাম মানে এইফালে নাই আমাৰ এইফালে যিমান ফিচাৰীয়ে ইয়াতে মানে ধান খেতিটো কৰে আৰু সেইটোৱে বাকী আমাৰ লগৰ আৰু মানে বাগান আছে লগৰ মই যাৰ ঘৰত যাইছোঁ বাগান দেখাম বোলো আপোনালোকক ধুনীয়া পৰিৱেশটোত কিন্তু ভাল লাগিছে আহি সেইটোৱে আৰু এই তামোলৰ বাগান ইয়াত বহুত মানে আমাৰ ইফালে কেৰকটা যে আছে গোটেই শেষ কৰি দিয়ে কিন্তু ইফালে কেৰকুটা বোলা বস্তুটো নাই বোলে সেইকাৰণে তামোলৰে বাগান তামোল বিক্ৰী কৰি খাই থাকে আৰু এনেদৰে চিজন কিমান এটা কষ্ট নকৰে এই বাগান আহিছোঁ আমি এখন তোৰ বাগান হয় নেকি মজা জাগা ভাল ফল এইখিনি ক'ৰ ফল এই তই যে এই ফলৰ বাগান কি কল এইখিনি তোৰ বাগান তামোলে তামোল এই আদা নাই কি নহয়চোন জাৰুৰ গাছ এইটো আৰু কি কিছু কিন্তু আছে বা ক'ব লাগে আৰে অমিতাটো পকছি এইটো অমিতাটো লৈ যাবলৈ গৈছে কি এইটো অমিতা পকছি এই পকছি এইটো অমিতা মানে কি জানেনে আপোনালোকে এৰে মাজে মাজে মানে আনাৰসৰ খেতিও কৰিছে মানে দেখাম বাৰু আপোনালোকক কিন্তু মাজে মাজে আনাৰসৰ খেতিও আছে ইয়াত কোনখান
কাৰ এখন বাগানখন এই কিছু কিন্তু আছে কিন্তু এই পূৰা এই তামোলৰ বাগান ন মানে এই মোৰ এইটো যে লগৰ ল'ৰা আছে লগৰ ল'ৰাটোৰ বাগান হয় মানে এখন হৈছে বৰদেউতাহঁতৰ বাগান ইয়াৰ আৰু এই সিফালৰ বাগান এখন আছে ইয়াৰ বাগান দেখাম বাৰু ইয়াৰ বাগান আনাৰস আছে মাজে মাজে এনেকৈ তোমাৰ তাৰপিছত এই আনাৰস এইফালে ৰুইছে আনাৰস তাকো চাম কি আনাৰস ৰুইছে সি তাৰপিছত এইখন বাগান আছে ইয়াৰ মানে এইখন বাগান তামোলৰে বাগান মানে ইয়াত প্ৰায় তামোলৰে বাগান আৰু এই মাজে মাজে দেখিছেনে আনাৰস ৰুইছে এনেকৈ আৰু আনাৰস ৰুৱে এনে লাগে মানে কেতিয়াবা লৈ আহে আৰু খাওঁ আৰু কিন্তু লো কিছু আছে কিন্তু বাগান পুৰা আছে এই সেইফালে খ্ৰীষ্টান মানুহ কি কবাস্থান বুলি ক'লি খ্ৰীষ্টান এই সিফালে সিফালে কি মানুহ কবাস্থান গাৰোবিলাকে কবাৰে দিয়ে ন এইবিলাক আনাৰস কোনে দিছে এইবিলাক আনাৰস লাগাৰ হোৱা নাই ন লৈ যাবি বা খাম যা আৰু কোনফাল দিবা ৰাস্তা ক'ত পাৰ বাপৰে বাপ শাল গাছ আছে কিন্তু কিছু এই দেখিছেনে শাল গাছ এই পুৰা আছে কিন্তু এফাল দি এটা বাঁহৰ গাজাৰ কিন্তু এই আচাৰ বনাই খাই মজা লাগে বাঁহৰ গাজাৰ আচাৰটো যে আছে ভাল বহুত ভাল আচাৰ খাব লাগে একদম মানে পুৰা আচাৰ আছে কিন্তু ক'ব লাগে এই ইফালে সেই কবৰস্থান এই গাৰো মানুহৰ কবৰস্থান ঐ ইয়াৰ নাই ইয়াতে নেকি মাজে মাজে কবৰস্থানবিলাক যি আছে আনাৰসৰ খাব বাগান মাজে মাজে তামোল দিছে পুৰা সেই আছে আনাৰস পুৰা আছে কিন্তু এইটো কি আছে এইটো মকৰীয়া শাল হয়নে এইফালে আছে এইফালে আছিল কিন্তু আকালে লৈ বাঢ়িলে হয় এইফালে আছিল দুটামান বুকুৰচোন লৈ যাব পাৰিম দুটামান অমিতা খাবা দিছে লোকেল অমিতা শাল গাছৰে বাগান ন আমি এতিয়া ক'ত যাই আছো হা মানে ইয়াত বোলে মাজে মাজে হাতীও ওলাই বোলে ইয়াত দেখিছানে শাল গাছ আৰু এই শাল গাছ যি ফৰেষ্টৰ শাল গাছ মানে কি হৈছে ইয়াত মানে কোনো কাটিব আৰু এতিয়া হাতীৰ দেখিছেনে হাতী আলিৰ আৰু এইটো অধি হাতী আহ যাওঁ কৰে বোলে এফালে পুৰা হাতী ওলায় এইবিলাক হাতীৰ হাগি থৈছে कैसा है ये सफर मंजिलों की ना है कोई खबर कैसा है ये सफर এই রাস্তা নাকি শাল গাছের দাম জানে তো খরচই লাগে যায় শাল গাছ না কিমান খাব মানে লগতটোৰ মানে ঘৰত তামোল বাগানখন দেখাম ৰ'ব তামোল বাগান ঘৰৰ বাৰীৰ পিছফালেও তামোল বাগান আছে ইয়াৰ বুজিছানে ইয়াতে কিন্তু তামোলৰ বাগান পুৰা আছে ন
কৰ্কুটা বোলা বস্তুৱে নাই, এইটো বাগান সেইকাৰণে আছে। আমাৰ ইফালে বাঢ়িছে চেচ তামোলৰ বাগান, মজা বাগান এলা দেখিছানে? তামোলে তামোল তামোলে তামোল। কেৰ্কুটা বোলা বস্তু নাই, এইটো মানুহ আছে 2 ঘৰমান। এইফালে কৰ্কুটা থাকে, কৰ্কুটা সেইফালে ইয়াতে বস্তুৱে নাই কৰ্কুটা। আমাৰ এইফালে কৰ্কুটা পূৰা চাফাই পেলাম। আপোনালোকে বাৰু জালুকৰ গাছ দেখিছেনে নাই কওকচোন? ইয়াত মানে জালুকৰ গাছ আছে, তামোল গছৰ দৰে, তামোল গছত কিন্তু পাণৰ দৰে দেখি জালুকৰ গাছডাল। জালুক দেখিছানে? পাণৰ দৰে দেখিছানে পাতগিলা? চেম পাণৰ দৰে, কিন্তু এই জালুক জালুক জালুকৰ লগতে কেঁচুসাৰ কেনেকুৱা কৰিছে দেখিছানে? এই কেঁচুসাৰ কেনেকৈ বনাই বস্তু নাজানে এইবিলাক। কেঁচুসাৰ কেঁচু কেঁচু এইবিলাক এতিয়া নাই, ঠাণ্ডাৰ কাৰণে কেঁচুবিলাক হৈ আছে। কেঁচুসাৰটো বোলে ঠাণ্ডাৰ কাৰণে বোলে কেঁচুসাৰটো তলত পৰি আছে, আৰু গৰমত দিনত যদি আধাৰ নিদিয়ে বোলে কেঁচুসাৰটো লৈ উঠি যাব ওপৰেদি। আমি এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া লাইফত প্ৰথমবাৰ বড়ো মানুহৰ বিয়া খাম মই। লাইফত প্ৰথমবাৰ বড়ো মানুহৰ বিয়া খাব যাই আছোঁ। এতিয়া বৰ্তমান লগৰ লগে গিফ্ট লৈছোঁ, এনেকৈ গিফ্ট লৈ এতিয়া বৰ্তমান যাই আছোঁ আমি বড়ো মানুহৰ বিয়া খাব। এই ইয়াৰ মোৰ লগৰ ল'ৰাটোৰ মানে বিয়া এই দুটা দৰা কইনা মানে পলাই নিছে তোমাৰ জানুৱাৰীতে, কিন্তু আজি পাৰ্টি দিলে আৰু সেইটোৱে। বৰ্তমান আহিছোঁ এতিয়া বৰ্তমান ৰুমত, এতিয়া গুৱাহাটীত আহিছোঁ। আহি থাকোঁতে গধূলি হ'ল, এতিয়া গধূলি হ'ল। আহি থাকোঁতে এতিয়া দিয়ক পিছত লগ পাম নেক্সট ভিডিঅ'ত। ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ অলপ কৰি দিব, আৰু নেক্সট ব্লগৰ সৈতে আপোনালোকক লগ পাই